দৰঙৰ ঐতিহাসিক পচকীয়া আঞ্চলিক বুঢ়ী গোসানী থানৰ বাৰ্ষিক মাংগলিক অনুষ্ঠান সম্পন্ন। দৰঙৰ নিজ বৰমপুৰ ঐতিহাসিক আধ্যাত্মিক কেন্দ্ৰস্থলী পচকীয়া আঞ্চলিক বুঢ়ী গোসানী থানত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাৰ্ষিক মাংগলিক অনুষ্ঠান। আজি দ্বিতীয় তথা অন্তিম দিনা সহস্ৰাধিক ভক্তৰ আগমন ঘটে থানখনলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভক্তই আহি শৰাই নৈবেদ্য, কণী, পাৰ চৰাই, পঠা ছাগলী আদি আগবঢ়াই নিজৰ অভিষ্ট সিদ্ধি কামনাৰে বুঢ়ী গোসানীক অৰ্চনা কৰে। বাৰ্ষিক মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি দ্বিতীয় দিনাও প্ৰভাত ফেৰী আয়তীৰ নাম ধৰ্ম আলোচনী সভা অনুষ্ঠিত হয়। বুৰঞ্জী প্ৰসিদ্ধ শক্তিপীঠ পচকীয়া বুঢ়ী গোসানী থানৰ 32 সংখ্যক দুদিনীয়া কাৰ্যসূচীৰে এই মাংগলিক অনুষ্ঠানটি আজি দ্বিতীয় দিন। ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে, ভক্ত উপস্থিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তৰ আগমন হৈছে। সেয়ে আমাৰ স্থানীয় ৰাইজক অতি আনন্দিত আৰু সুখিত কৰি তুলিছে আৰু ভৱিষ্যতেও এই অঞ্চললৈ বা শক্তিপীঠ পচকীয়া বুঢ়ী গোসানী থানলৈ বিভিন্ন ঠাইৰ পৰা ভক্ত আহিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ এই পচকীয়া বুঢ়ী গোসানীৰ শক্তিৰ ওপৰত মই বিশেষভাৱে আজি নকওঁ। এই শক্তিপীঠ পচকীয়া বুঢ়ী গোসানীৰ যিটো শক্তি, সেই শক্তিটো ইয়াত যিমান ভক্তৰ উপস্থিতি হয়, আই মাতৃসকলৰ উপস্থিতি হয়, সেয়ে প্ৰমাণ কৰি দিছে যে এই থানখনিৰ অতি শক্তি যে আছে। আৰু লগতে আমাৰ আজি ধৰ্মালোচনী সভা পোনপ্ৰথমবাৰৰ বাবে এই 32 সংখ্যক মাংগলিক অনুষ্ঠানত অনুষ্ঠিত হ'ব। এই মাংগলিক অনুষ্ঠানটি আজি আমি ৰাজহুৱাভাৱে পালন কৰিছোঁ 1993 চনৰ পৰা। বৰ্তমান এইটো 32 সংখ্যক বছৰ। ইয়াৰ আগতেও কিন্তু আমাৰ ককা আজোককাহঁতে পালন কৰি অহা আমি দেখিবলৈ পাইছিলোঁ। এনেকুৱা ৰাজহুৱা হিচাপে নহয়, ৰাজহুৱা হিচাপে পালিলোঁ আমি 1993 চনৰ পৰা আজিলৈকে। আৰু এই অনুষ্ঠানটিত দৰঙৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ভক্তবিলাক আহে আৰু আহি ইয়াত ঠগী পাৰ্বণৰ লগতে কণী, পাৰ চৰাই এনেকুৱা আৰু দুই এজনে ছাগলীও ইয়াত প্ৰদান কৰে। ইয়াৰ বিনিময়ত আমাৰ যিবিলাক ভক্ত আহে, ভক্তবিলাকে যিবিলাক ভাবে ইয়াত, এই ভাবা মনৰ বাঞ্ছাবিলাক পূৰ্ণ হোৱাৰ আমাৰ ইয়াত জ্বলন্ত উদাহৰণ আছে। বিশেষকৈ সন্তানহীনা মাতৃবিলাকে সন্তান পোৱাৰ আমাৰ বহুতো হুবহু প্ৰমাণ আমি দেখিবলৈ পাইছোঁ। লগতে ঘৰত কিবা বেমাৰ আজাৰ বা অন্যান্য কিবা হ'লে আমাৰ ইয়াত থানলৈ ঠগী পাৰ্বণ আগবঢ়ায় আৰু সেই বিপদৰ পৰা পৰিত্ৰাণ পোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি পচকীয়া আঞ্চলিক থান সমিতিয়ে মই উল্লেখ কৰিছোঁ আগতে, আমি 93 চনৰ পৰা এতিয়ালৈ এই অনুষ্ঠানটোত আগৰ পৰা কম বেছি মানে বৰ্তমান টাইমত 15,000 পৰা 20,000 পৰ্যন্ত ভক্ত সমাগম হয়। এই বুলিও বিশেষকৈ 20,000ৰ ওপৰত যাব। আমাৰ অনুষ্ঠান যোৱাকালিও আছিল 7 বহাগত। যোৱাকালি এই অনুষ্ঠানটি সুকলমে পাৰ হৈ গ'ল আৰু আজি ৰাতিপুৱাৰ পৰা ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী শেষ হৈছে। ইয়াৰ পাছত আমাৰ ধৰ্মালোচনী সভা হ'ব। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।